মহিলাসকলৰ পিছফালত থিয় হোৱাৰ কাৰণ হ'ল যে যিটো আমাৰ এই খাসকামাৰ ২ নম্বৰ ইউনিট যে ৰূপসী এতিয়াতো ৰূপসী নাই বালাজন ব্লক আণ্ডাৰত মধুচলমাৰী পাৰ্ট 2 যিটো ২ নম্বৰ ইউনিট আছে, এই ২ নম্বৰ ইউনিটত অৰুণোদয়ৰ নামত বিশেষ একদম পুৰা দুৰ্নীতি হৈছে। ইয়াত চৰকাৰে যিটো গাইডলাইন বান্ধি দিছে, যিবিলাক মানুহ দৰিদ্ৰ মানুহ, খাটি খোৱা মানুহ, কাম কৰা মানুহ, এইবিলাক যিবিলাক চৰকাৰ সংসাৰ চলাতে হিমচিম খাইছে, সেইবিলাক মানুহক এটাকো দিয়া নাই। সেই মানুহবিলাকৰ পৰা কাৰোবাৰ পৰা ২,০০০ টকা লৈছে, কাৰোবাৰ পৰা ১,৫০০ টকা লৈছে। গৰীব মানুহ বেছি কৰি পইচা দিব পৰা নাই। কোনোবাই হাঁহ বিক্ৰী কৰি দিছিল, কোনোবাই মুৰ্গী বিক্ৰী কৰি দিছিল। এতিয়া এইবিলাকত যেতিয়া লিষ্ট ওলাইছে এজনৰো নাম নাই। সিহঁতৰ পৰিৱৰ্তে গাঁৱত যিবিলাক ধনী ধনী মানুহ তাৰ পৰা ১০,০০০ টকা ১৫,০০০ টকা লৈছিল, লৈ সেইবিলাকৰ মানুহৰ নাম দিছিল। এতিয়া চৰকাৰে যিটো গাইডলাইন মানি দিছে যে যিবিলাক মানুহে অৱস্থা চালি এইবিলাক মানুহ নাপাব। ইয়াত মোৰ তাতে তথ্য আছে, চৰকাৰে কৈছে যিবিলাক মানুহৰ GST ফাইল আছে এইবিলাক মানুহ কোনো পৰ্যায়ে অৰুণোদয় আঁচনি নাপায়। ইয়াত ৰফিকা নামৰ এজন মহিলা আছে, তেখেতৰ হাজবেণ্ডটো বড় কণ্ট্ৰাক্টাৰ, ডাঙৰ কণ্ট্ৰাক্টাৰ। তেওঁ কোটি টকাৰ ওপৰত ঋণ আছে, ঠিক আছে, এইবিলাকৰ নাম দিছিল। আৰু এজন এইটো হয় মোৰ তাতে ফাইল আছে, ৰফিকা বেবী, এতিয়া GST মানুহ আছে এইজন মানুহ। আৰু এজন নাম আছে সুৰভ ভান, এইটো আছে সুৰভ ভান। তেখেতৰ নিজা ডাঙৰ গ্ৰেছ আছে, তেখেতৰ নিজে পাৰ্চনেল আৰ্টিকা ফুড চেণ্টাৰ গাড়ী লৈ ফুৰে, তেখেতৰ নিজে ট্ৰেক্টৰ আছে, মাল টনা পিক আপ 2টা আছে। এই মানুহবিলাকক তেওঁ মোটা অংকৰ পইচা দি তাক অৰুণোদয় দিছিল। আৰু এইবিলাকে যে আমাৰ নজৰুল যে ধুবুৰী MLA আছিল, তেখেতে নিজে আপোনাৰ চেনেলেদি দোষ স্বীকাৰ কৰিছিল যে আমাৰ যিবিলাকে কৰ্মীক আমি গাইডলাইন বান্ধি দিছোঁ দুখীয়া মানুহ দিয়াৰ কাৰণে, সিহঁতে নিজে এইটো ঘৰলা কৰিছিল। আৰু আমাৰ ইয়াত যে দুৰ্নীতি আছিল আব্দুল সত্তাৰ, তেখেতৰ নিজৰ ফেমিলিতে এটা কাৰ্ডতে 3জনৰ নাম দিছিল। তেখেতৰ মাৰ দিছিল, তেখেতৰ নিজৰ ৱাইফৰ দিছিল আৰু তেখেতৰ ভাবি দিছিল। তেখেতৰ কাৰ্ড কিন্তু এটাই আছিল। সিহঁতে কি কৰিছিল, ছাপ্লাইৰ পৰা অলপ পিয়নক পইচা দি কাৰ্ডটো ছেপাৰেট কৰি তাক লৈছিল। মানে আমাৰ ইয়াত পুৰা একদম দুখীয়া যিবিলাক মানুহ মোৰ পিছফালে খাৰা আছে, এই মানুহবিলাকে কোনোবাই মানুহৰ ঘৰত কাম কৰি খায়, কোনোবাই পাহাৰ কাটি খায়, কোনোবাই একদম শোচনীয় অৱস্থা, একদম শোচনীয়। এই মানুহক এটাও দিয়া নাই, সব ধনী মানুহক দিছে, পইচা লৈ ধনী মানুহক দিছে। কোনে কোনে দিলে? এইটো পইচা দিছে, এইবিলাক লৈছে সত্তাৰ, আব্দুল সত্তাৰ। সিহঁতে যিটো লগত আৰু 2জন আছিল। চৰকাৰে গাইডলাইন বান্ধিছে 3জনে এটা গাঁৱত কমিটি বানাই দিছিল। এজনৰ নাম আছিল দুলাল আৰু এজনৰ নাম আছিল বানা। এই 3জনে পইচাখিনি সত্তাৰে কালেকশ্যন কৰিছিল। বাকী যে 2জন আছিল সিহঁতে নাম মাত্ৰই কমিটিত আছিল। আজি সিহঁতে গৰুপুৰ থানাত এখন ইজাহাৰ দিলে। আমরা অরুণোদয় পাইনি, তার কারণ পাচ্ছি। হ্যাঁ আমরা থানা গেছি, অরুণোদয় পাইনি, জানান দিবি গেছি আর কি। কবিজন তো কি তোমরা অরুণোদয় পাইছেন? না পাই নাই, মোর মাথা না পাই পায় নাই। তোমার অরুণোদয়ের ফর্ম ফিল আপ করছেন, কাক দিছেন? ফর্ম কাক জমা দিছেন? জানি না।